কি কি ল'লা? মই বৰা চাউল ল'লোঁ আৰু জহা চাউল ল'লোঁ, জুলীয়া গুড় আৰু নাৰিকল ল'লোঁ, মাত্ৰ মাজতে এইখিনি মাটিৰ দাইল অলপ ল'লোঁ আৰু তিলো ল'লোঁ। বিহুৰ গোটেইখিনি বজাৰ মই কৰিলোঁ আৰু কেনেকুৱা? প্ৰস্তুতি আমাৰ ভালেই চলি আছে। ভালে এইবাৰ অন্যান্য বছৰতকৈ এইবাৰ দাম বেছি হ'ল নে? দাম বহুত বেছি হোৱা নাই বাৰু, মঙলদৈত বহুত বেছি হোৱা নাই। তেনেকুৱা জহা চাউল 70 টকামান চলি আছে। জহা চাউল কিমান? জহা চাউল 70 কৰি লৈছোঁ, আৰু বৰা চাউল ল'লোঁ 60 কৰি, আৰু জুলীয়া গুড়টো 70কৈ লৈছোঁ। অন্যান্য বছৰতকৈ দাম বেছি আছে? দাম বেছি হোৱা নাই? দাম বেছি হোৱা নাই, মানে তেনেকুৱা বহুত দাম লগোৱা নাই। আমাৰ মঙলদৈত দামটো মানে ৰিজনেবল দাম আছে। হয় দাদা, কি কি ল'লা? আমি আচলতে যিটো আজি ভোগালী বিহু, ভোগালী বুলি ক'লে অসমীয়া এটা বৰ এটা উৎসৱমুখৰ পৰিৱেশ। আজি এই ভোগালী বিহুৰ দিনাখন অহাকালি আমাৰ যিটো উৰুকাৰ কাৰণে আমি বস্তুবিলাক আমি সামগ্ৰী কিনিব আহিছোঁ। এয়া আমাৰ হ'ল, এয়া দেখিছে আপুনি, এয়া চাওক আপোনালোকে, এয়া হ'ল বনি চাউল আদি কৰি, বনি চাউলকে আদি কৰি নাৰিকল, তিল, এই সকলোবোৰ আমি কিনি অহাকালি মানে বিহু আৰম্ভ হ'ব, আৰু ৰাতি আমি উৰুকা হ'ব, আৰু উৰুকাত আমি ভোজ ভাত, মানে আমাৰ মাছ মাংস যোনে যেনেকৈ পাৰে খাই আমি ৰাতি ফূৰ্তি ফাৰ্তা কৰি ৰাতিপুৱা আমি কি কৰিম, আমি মেজিটো জ্বলাই দি আমি জুই খুৱাম, আৰু পৰৱৰ্তী সময়ত পিছদিনাখন বিহু বুলি কয়, আৰু সেই বিহুৰ দিনাখন আমি আমাৰ জ্যেষ্ঠসকলক আমি সেৱা জনাই বিহু আৰম্ভ কৰিম। অন্যান্য বছৰতকৈ দাম এইবাৰ বেছি হৈছে নেকি? মই তেনেকৈ নক'ম, মই সেনেকৈ ক'লে ভুল হ'ব, কিন্তু যিহেতু সামাজিকভাৱে কিছু বস্তুৰ দাম বাঢ়িছে, এইকাৰণে বাঢ়িছে মই ভাবিছোঁ যে প্ৰডাকশ্যন তেনেকৈ হ'ব লাগে। হয়তো আমাৰ এই সামগ্ৰীবিলাক সেই ধৰণে প্ৰডাকশ্যন হোৱা নাই, আৰু অনাগত দিনত আমাৰ যদি চৰকাৰে এটা মুখ্য ভূমিকা লয় যে আমাৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত যদি গুৰুত্ব দিয়ে, নিশ্চয় অনাগত দিনত আমি এই সামগ্ৰীসকলৰ আমাৰ নিশ্চয় আমি দাম কৰিব বুলি আমি অনুভৱ কৰিছোঁ। জহা চাউল কেনেকৈ বিক্ৰী কৰিছে? জহা চাউল 60 টকা কিলো। আৰু অন্যান্য সামগ্ৰী? এই জহা বৰা প্ৰতি কিলোত 60 টকা, ৰঙা বৰা 50 টকা, আইজোং বৰা 50 টকা, জহা চিৰা 120 টকা, জহা বনি চিৰা 120 টকা, আইজোঙৰ চিৰা 50 টকা, আকৌ বৰা চিৰা 70 টকা, আৰু কোমল চাউল আছে 200 টকা কেজি। অলপ দাম বাঢ়িছে নে? অলপমান বাঢ়িবই বাৰু, চব বস্তু এতিয়া নাটনি যে অলপ ইয়াতে, সেইকাৰণে অলপ বাঢ়িছে, চব বস্তুৰে দাম হয়, অলপ বাঢ়িছে। কিমান বাঢ়িছিলে? বজাৰ ধুনীয়া বজাৰ, তিল আছে, তিলৰ 180 টকা কিলো, মাটিমাহৰ দালি আছে, অন্য দিনততো 200 টকাই কেজি হৈ আছে, তেওঁ এতিয়া বাৰু 180 টকাকৈ বিক্ৰী কৰিব পাৰি, 10 টকা এটা লৈ যায়। তাৰপিছত পিঠা লাৰু সেইবিলাক আছে বিহু বুলি, চব সামগ্ৰী, আৰু মিঠাই চুৰাই আছে, মিঠাই আছে। গ্ৰাহকৰ ভিৰ কিমান? গ্ৰাহকৰ ভিৰ পুৰা আছে, হয়, আমাৰ মঙলদৈত পুৰা ভিৰ গ্ৰাহকৰ। হয়, এইটো আমাৰ এতিয়া মহিলা বজাৰ বুলি কয়, এইটো ৰাস্তাটোক তাৰমানে অহাকালি মহিলা বজাৰ আছে, শনিবাৰে মহিলা বজাৰ হয়, চব মহিলা ইয়াতে হৈ যায়। হয়।